Hello everyone, welcome to Pre-Study. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এই স্বাধীনতা দিৱসৰ শুভক্ষণত আপোনালোকে বিচৰাৰ ধৰণে আমি আমাৰ প্ৰতিটো কোৰ্সত আপোনালোকৰ বাবে অফাৰ লৈ আহিছো। যেনে ধৰণে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে, আমি এডিআৰই, জিটিপিজিটি, টেট আৰু আসাম পুলিচৰ সাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ যেটো কোৰ্স আছে, তিনিওটা মূল আমাৰ কোৰ্সতে অফাৰ লৈ আহিছো। আমাৰ অৰিজিনাল যেটো দাম আছিলে হেতুটো কোৰ্সত আমি 2499 rupees আছিলে প্ৰতিটোতে। আমি তাক অলৰেডি আৰম্ভণি দিনাখনৰ পৰাই কমাই পেলাই 1499 কে দি আছিলো, কিন্তু এতিয়া তাক আৰু কমাই পেলাই এই তিনিটা ডেটৰ বাবে আপোনাৰ 13, 14 আৰু 15 আগষ্ট এই তিনি দিনৰ বাবে আমি ইয়াক 1299 টকাত আপোনালোকে এডিআৰই কোৰ্সটো পাব। 1299 টকাতে যেটো জিটিপিজিটি কোৰ্সৰ আছে হেতু পাব টেটৰ কোৰ্সটো, আৰু আসাম পুলিচৰটো 999ত অনলি আপোনালোকে পাই যাব। ইমানখিনি আমি অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছো। কিবা কোৱেৰি থাকিলে আপোনালোকে আমাৰ এই যেটো ফোন নাম্বাৰ আছে ইয়াতে হোৱাটছএপ বা কল কৰিব পাৰে। আপোনালোকক সকলোখিনি কথা বুজাই দিয়া হ'ব কিবা যদি এনিথিং প্ৰশ্ন আছে। আৰু মই কৈ দিলো অফাৰটো এই তিনি দিন 13, 14 আৰু 15 আগষ্ট এই তিন দিনলৈকে থাকিব। এই তিন দিনৰ ভিতৰতে আপোনালোকে আমাৰ কোৰ্স কেইটা প্ৰি-ষ্টাডি এপত গৈ পেলাই ল'ব পাৰিব। এইটো আমাৰ প্ৰি-ষ্টাডি এপ, আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। কোৰ্স কেইটাৰ বিষয়ে আমি সদায় কথা কৈ থাকো, আজিও এবাৰ কৈছো। এইটো আমাৰ এডিআৰইৰ কোৰ্সটো, বহুতখিনি টিচাৰ্স আছে ক্লাছ লৈ আছে। জিটিপিজিটি টেট ইয়াতে তিনজন টিচাৰৰ ফটো আছে যদিও আৰু টিচাৰে ক্লাছ লৈ আছে। তেনেকৈ আসাম পুলিচত সাব ইন্সপেক্টৰ কোৱালিফাই কেণ্ডিডেটছ আছে আমাৰ লগত, তেওঁলোকে আপোনালোকক গাইড কৰিব। ময়ো কোৱালিফাই কৰিছো, আপোনালোকক গাইড কৰিম। কনষ্টেবল এছআই সকলোৰ কাৰণেই এডিআৰইত যদি চাওঁ, কমপ্লিট সিলেবাস আমি কভাৰ কৰিছো লাইভ ৰেকৰ্ডেড ক্লাছৰ জৰিয়তে। ফুল সিলেবাস কভাৰ কৰি পিডিএফ নোটছ অসমীয়া আৰু ইংৰাজী দুটাতে দিয়া হ'ব। গ্ৰেড 3 and 4 দুটা ষ্টুডেণ্টৰ কাৰণে, দুই ধৰণৰ ষ্টুডেণ্টৰ কাৰণে এইটো কোৰ্সটো আপোনালোকে ল'ব পাৰিব। তেনেকৈ এই টেটৰ যেটো কোৰ্স আছে আপোনালোকে জিটি দিয়ক বা পিজিটি দিয়ক, দুইখিনি ষ্টুডেণ্টে এই কোৰ্সটো ল'ব পাৰিব। ইয়াতেও আমি আপোনালোকৰ কমপ্লিট সিলেবাস গোটেইখিনি যিমানবোৰ আছে কভাৰ কৰাই পঢ়াই আছো। লাইভ ক্লাছেছ অলৰেডি চলি আছে, দুটা কোৰ্সতে বা তিনিওটা কোৰ্সতে ল'বগে পাৰে আপোনালোকে। আৰু আমি ইয়াতে মক টেষ্ট, এমচিকিউ প্ৰেক্টিছ সেশন সকলোবিলাক ৰাখিছো। যি দৰকাৰ হয় এটা কোৰ্সত পঢ়িবৰ কাৰণে গোটেইখিনি বস্তু আমি ইয়াত দিছো। আপোনালোকৰ 24 মান্থছৰ কাৰেণ্ট এফেয়াৰ দি পেলাই একেধৰণেই আমি আসাম পুলিচৰ কোৰ্সটো কৰিছো। যদি আপোনালোকে আমাৰ লগত জইন কৰিব বিচাৰে তেতিয়াহ'লে মই কৈছো এইটো ফোন নাম্বাৰ, ইয়াত কল বা হোৱাটছএপ কৰিব পাৰে আপোনালোকে। নহ'লে ডাইৰেক্টলিও গৈ পেলাই কোৰ্সটো ল'ব পাৰে। আজি 1299 টকাত এই তিন দিনৰ কাৰণে আপোনালোকে এইটো আমাৰ প্ৰি-ষ্টাডি এপ আছে গুগল প্লে ষ্টৰত, ডাউনলোড কৰিব। এটা ফোন নাম্বাৰ দি আপোনালোকে লগ ইন কৰিব। তাৰপিছত আপোনালোকে ইয়াতে এনেকৈ ওলাব আমাৰ এপটোত এইখন এডিআৰই বেনাৰ, এডিআৰই কোৰ্সটো ইয়াতে পাই যাব ওপৰতে। তাত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ চাব বাই নাও বুলি এটা অপশ্যন আহিব। এই বাই নাও যেটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি পেলাই গুগল পে বা বেলেগ ধৰণে পেমেন্ট কৰি পেলাই কোৰ্সটো ল'ব পাৰিব। এতিয়া যেটো কোৰ্সটোৰ দাম 1499 লিখা থাকে এনে, এইটো নাথাকিব। এতিয়া ইয়াৰ দামটো 1299 আপোনালোকে কোৰ্সৰ ভিতৰত গ'লে দেখা পাব। দুটা কোৰ্সতে টেট আৰু এডিআৰইৰ আৰু আসাম পুলিচৰটো অনলি আপোনালোকে 999 rupeesত এইটো পাই যাব। এডিআৰই কোৰ্সটো ওপৰতে পাব। বাকিকেইটা কোৰ্স কেনেকৈ পাব তাৰ বাবে আপোনালোকে এইটো ষ্ট'ৰ টেবত যাব, ইয়াত ক্লিক কৰিব, দেন আমাৰ গোটেইবোৰ কোৰ্স ওলাই যাব। এইটো দেখিব টেটৰ কোৰ্স, ইয়াতেও আপোনালোকে এবাৰ ক্লিক কৰি দিব আৰু তেতিয়া বাই নাও অপশ্যন আহিব। এই বাই নাওত ক্লিক কৰি কোৰ্সটো ল'ব পাৰিব। তেনেকৈ আসাম পুলিচৰ এইটো কোৰ্স আছে সেয়াও আপোনালোকে ল'ব পাৰিব গৈ পেলাই। মই এটা কথা আপোনালোকক কৈছিলো আগতে, আজিও কওঁ যে আমাৰ লগত যদি জইন কৰে আপোনালোকে বেলেগ টেনশ্যন একো নাথাকে। আপোনালোকৰ কেৱল তিনিটা টেনশ্যন থাকিব, তিনিটা কাম কৰিব লগা থাকিব। কি? আমি যিবিলাক লাইভ ক্লাছেছ কৰিছো আৰু যিখিনি ক্লাছ হৈ গৈছে অলৰেডি ৰেকৰ্ডেড ফৰ্মত ধুনীয়াকৈ 1, 2, 3, 4 কে ক্লাছ নাম্বাৰিং কৰি দিয়া আছে। আপোনালোকে সেইখিনি পঢ়িব লাগিব, ভিডিঅ' চাই পেলাই ষ্টাডি কৰিব লাগিব সেইখিনি লাইভ বা ৰেকৰ্ডেড ক্লাছৰ পৰা। দেন 2 নম্বৰ আপোনালোকে তাৰ পৰা নোটছ বনাব লাগিব। নোটছ আমি দি দিম, গতিকে এইটো অপশ্যনেল হয়, আপোনালোকে বনাব পাৰে নবনাব পাৰে, বনালে ভাল কথা। বাট আমি অসমীয়া আৰু ইংৰাজী, ইংলিছ দুটা মাধ্যমতে পিডিএফ নোটছ দি দিম। নোটছ বনোৱাৰ পিছত আপোনালোকে ৰিভিজন কৰিব লাগে। ৰিভিজন কিমান? মিনিমাম 5 বাৰ কৰিব লাগিব পৰীক্ষাৰ আগলৈকে, আৰু মেক্সিমাম যিমান কৰে সিমান ভাল। আপোনালোকে আমাৰ লগত কোৰ্সত অহাৰ পিছত কেৱল এইকেইটা কাম কৰিব লাগে, ভালদৰে যিমান ভিডিঅ' দিয়া আছে চব ভিডিঅ' চাব লাগে। তাৰ লগে লগে নোটছ দিয়া আছে, নোটছ বনাব পাৰিলে, নহ'লে আপোনালোকে আমাৰ নোটছৰ পৰা ডাইৰেক্টলি পঢ়িব পাৰে। এণ্ড সেই নোটছখিনিক বাৰে বাৰে ৰিভাইজ কৰিব লাগে। এই তিনিটা কাম আপোনালোকে কৰি দিয়ক, এডিআৰইত আপোনালোকৰ চিলেকশ্যন নিশ্চিত কৰাৰ গেৰাণ্টি মই দিব পাৰোঁ। গতিকে কোৰ্সটো সোনকালে এভেইল কৰি ল'ব। আমাৰ আসাম PIQ কিতাপখনো আছে, যদি এইখনো আপোনালোকে বিচাৰে এইকেইদিনত অফাৰ দিয়া থাকিব। ফ্লিপকাৰ্টত আসাম PIQ বুলি চাৰ্চ কৰিব, তাৰ পৰা কিতাপখন লৈ ল'ব পাৰিব। এগেইন ক'লো, ডেট কেইটা মনত ৰাখিব আপোনালোকে, কেৱল 3টা দিনৰ বাবে, এই 3টা দিনৰ বাবে দিয়া হৈছে। সোনকালে গৈ এনৰোল আমাৰ কোৰ্সত কৰি ল'ব। কিবা থাকিলে ফোন নাম্বাৰত জনাব। থেংক ইউ।